নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম ভগৱান বিশ্বকৰ্মাক কেনেকৈ প্ৰসন্ন কৰিব পাৰি আৰু সেই দিনটোত আপুনি কি কি কৰিব নালাগে। এই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টি আপোনালোকৰ বাবে প্ৰস্তুত কৰি ওলাইছোঁ। সেইবাবে আপুনি আমাৰ লগত থাকি ভিডিঅ'টি মনোযোগেৰে শুনিব আৰু কমেণ্ট বক্সত জয় বিশ্বকৰ্মা বুলি অৱশ্যই লিখিব। তেতিয়াহ'লে আহক কথাখিনিৰ মাজলৈ আগবাঢ়ো। শিল্পৰ অধিষ্ঠাতা দেৱতা ভগৱান বিশ্বকৰ্মা বাসুদেৱ আৰু অংগিৰা ঋষিৰ পুত্ৰ আছিল। তেওঁ সত্যযুগত স্বৰ্গলোক আৰু ত্ৰেতা যুগত সোণৰ লংকাৰ সৃষ্টি কৰিছিল। দ্বাপৰ যুগত তেওঁ দ্বাৰিকা নিৰ্মাণ কৰিছিল আৰু কলি যুগত ভগৱান জগন্নাথৰ মূৰ্তিও নিৰ্মাণ কৰিছিল। এইদৰে তেওঁ বহুতো দেৱ-দেৱীৰ অট্টালিকা আৰু অস্ত্ৰ নিৰ্মাণ কৰিছিল। হিন্দু ধৰ্মত ভগৱান বিশ্বকৰ্মাক সৃষ্টিৰ দেৱতা বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় ব্যৱসায় আৰু কাৰখানাত ব্যৱহৃত সঁজুলিৰ ওপৰত ভগৱান বিশ্বকৰ্মাৰ প্ৰভাৱ থাকে। সেয়েহে বিশ্বকৰ্মা জয়ন্তীৰ দিনা সকলো মেচিন আৰু সা-সঁজুলিৰ পূজা কৰা হয়। এই বছৰৰ বিশ্বকৰ্মা জয়ন্তী হ'ল 2025 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে। এই দিনটোত নিয়ম নীতিৰে পৰম্পৰা অনুযায়ী ভগৱান বিশ্বকৰ্মাক পূজা কৰিলে ভগৱান সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। ই ব্যৱসায় বাণিজ্যত বা ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো অপৰিসীম বৃদ্ধি আৰু সফলতাৰ আশীৰ্বাদ দিয়ে। আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকক ভগৱান বিশ্বকৰ্মাক সন্তুষ্ট কৰাৰ কিছু উপায়ৰ লগতে সেই দিনাখন আপুনি কি কি কৰিব নালাগে সেই বিষয়ে আলোচনা কৰিম। বিশ্বকৰ্মা জয়ন্তীৰ দিনা ঘৰ, অফিচ, কাৰ্যালয়, কাৰখানা বা কাৰখানাত ব্যৱহৃত সকলো সা-সঁজুলি, সকলো ধৰণৰে কাম-কাজত ব্যৱহাৰ হোৱা সঁজুলিসমূহৰ পূজা কৰা হয়। ইয়াৰ পূজা মানে কেৱল এইটো নহয় চাকি-ধূপ জ্বলাই সঁজুলিৰ পূজা কৰা হয়, বৰঞ্চ সেইবোৰ চাফ-চিকুণ কৰি সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিব লাগে। ইয়াকে প্ৰকৃত অৰ্থত বিশ্বকৰ্মাৰ পূজা বোলা হয়। এনেকৈ কৰিলে ভগৱান বিশ্বকৰ্মায়ো সন্তুষ্ট হয়। কাৰণ সঁজুলি আমাৰ জীৱিকা। যদি আমি সেইবোৰৰ ভালদৰে যত্ন নলওঁ, তেন্তে আমাৰ ব্যৱসায় কেনেকৈ সমৃদ্ধিশালী হ'ব। ইয়াৰ বাহিৰেও বিশ্বকৰ্মা জয়ন্তীৰ দিনা সঁজুলিবোৰৰ ওপৰত এটা তিলক লগোৱা হয়। এনে কৰিলে ভগৱান বিশ্বকৰ্মায়ো সন্তুষ্ট হয়। কাৰণ সঁজুলি, মেচিন আৰু সমগ্ৰ সা-সঁজুলিত টীকা প্ৰয়োগ কৰাৰ অৰ্থ হ'ল আপুনি ইয়াৰ সুৰক্ষাৰ নিশ্চয়তা দিছে। আপুনি সেইবোৰৰ যত্ন ভালদৰে ল'ব আৰু সেইবোৰক য'তে-ত'তে পেলাই থৈ অপমান নকৰিব। আজিকালি প্ৰত্যেক ঘৰতে কলপুৰ্জৰ নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰা হয়। হয়তো সেইবাবেই আজিৰ যুগকো কলি যুগ বুলি কোৱা হয়। কলি যুগত ভগৱান বিশ্বকৰ্মাৰ পূজাৰ মহত্ব আৰু অধিক বৃদ্ধি পায়। বিশ্বকৰ্মা জয়ন্তীৰ দিনা ঘৰৰ সকলো যান-বাহন আৰু বৈদ্যুতিক সামগ্ৰীসমূহ চাফ-চিকুণ কৰিব লাগে। ইয়াৰ লগতে ইহঁতৰ তেল আৰু গ্ৰীচিঙো কৰিব লাগে। এনে কৰিলে আপোনাৰ যন্ত্ৰ-পাতিবোৰ বহু দিনলৈ ভাল অৱস্থাত থাকিব। আপুনি এনেদৰে বুজিব পাৰে যেন আপুনি ভগৱান বিশ্বকৰ্মাক গা ধুৱাই তিলক লগাইছে। এনে কৰিলে ভগৱান বিশ্বকৰ্মাই আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰগতিৰ আশীৰ্বাদ দিব। ইয়াৰ বাহিৰেও আপুনি এই কথাটো মনত ৰাখিব যে বিশ্বকৰ্মা জয়ন্তীৰ দিনটোত যদি কোনোবাই আপোনাৰ পৰা কোনো সঁজুলি বা যন্ত্ৰ বিচাৰে, তেন্তে এই দিনটোত এই সকলোবোৰ কাকো নিদিব। কাৰণ বিশ্বকৰ্মা জয়ন্তীৰ দিনা আপুনি এই সকলোবোৰ বস্তুক পূজা কৰে। যদি আপুনি এই বস্তুবোৰ আন কাৰোবাক দিয়ে, তেন্তে তেনে কৰাটো ভগৱান বিশ্বকৰ্মাৰ অপমান বুলি গণ্য কৰা হ'ব। আমি ভগৱান বিশ্বকৰ্মাক সন্তুষ্ট কৰাব লাগে, খং উঠাব নালাগে। সেইবাবে অন্ততঃ এই দিনটোত আপোনাৰ সঁজুলিবোৰ কাকো নিদিব। বিশ্বকৰ্মা জয়ন্তীৰ দিনা আপোনাৰ পূজা কক্ষত বা মন্দিৰত ভগৱান বিশ্বকৰ্মাৰ মূৰ্তি বা ফটো নিশ্চয়কৈ স্থাপন কৰক। ভগৱান বিশ্বকৰ্মাক সেন্দুৰ, ধূপ, মিঠাই, ফল, ফুল ইত্যাদি আগবঢ়াওক।
ইয়াৰ লগতে সঁজুলিবোৰৰ সন্মুখত এগছি চাকি জ্বলাই দিব। ঘৰত উপস্থিত থকা সঁজুলিবোৰ পৰিষ্কাৰ কৰি ভগৱান বিশ্বকৰ্মাৰ সন্মুখত ৰাখক। সম্ভৱ হ'লে এই দিনটোত সঁজুলিবোৰ ব্যৱহাৰ নকৰিব। ৰীতি-নীতি অনুসৰি ভগৱান বিশ্বকৰ্মা আৰু সঁজুলিসমূহৰ পূজা কৰক। এনেকুৱা কৰিলে ভগৱান বিশ্বকৰ্মা আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। বিশ্বকৰ্মা জয়ন্তীৰ দিনা বিশ্বকৰ্মা আৰু সঁজুলিৰ পূজা যজ্ঞৰ অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। গতিকে সম্ভৱ হ'লে এই দিনটোত আপোনাৰ কাৰ্যালয় বা কাৰখানাত ভগৱান বিশ্বকৰ্মাক পূজা কৰাৰ লগতে যজ্ঞও অৱশ্যই কৰিব। বিশ্বাস কৰা হয় যে এনে কৰিলে ভগৱান বিশ্বকৰ্মাৰ বিশেষ আশীৰ্বাদ লাভ কৰা হয় আৰু ব্যৱসায়ৰ অগ্ৰগতি দিনত 2 গুণ আৰু ৰাতি 4 গুণ হয়। এতিয়া আমি জানো আহক বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন আমি কি কাম কৰা উচিত নহয়। আপুনি বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন এইকেইটা কাম ভুলতো নকৰিব। যদি আপুনি ভুলবশতঃ এইকেইটা ভুল কৰে তেন্তে আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যাৰ লগতে ডাঙৰ বিপদৰো সন্মুখীন হ'ব পাৰে। নাম্বাৰ 1, বিশ্বকৰ্মা জয়ন্তীৰ এই পবিত্ৰ দিনটোত স্বামী-স্ত্ৰীয়ে মিলন কৰাটো উচিত নহয়। যদি এই দিনটোত শাৰীৰিক সম্বন্ধ বনোৱাৰ পিছত সন্তান জন্ম হয় তেনেহ'লে সেই সন্তানটি খঙাল হোৱাৰ উপৰিও ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকে। নাম্বাৰ 2, বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন আপুনি বিচনাত বহু দেৰিলৈকে শুই থাকিব নালাগে। সেই দিনাখন অতি সোনকালে শুই উঠি পানীত ক'লা তিল মিহলাই গা ধুই ল'ব আৰু সূৰ্য দেৱতাক প্ৰণাম কৰি জল অৰ্পণ কৰিব। এনে কৰিলে আপোনাৰ জীৱনত অতি সোনকালেই সুখ সমৃদ্ধি আহিব আৰু মনৰ ইচ্ছাও পূৰ হ'ব। নাম্বাৰ 3, বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন যদি কোনো স্বামী-স্ত্ৰীয়ে কাজিয়া কৰি ঘৰৰ বস্তু ধ্বংস কৰে তেন্তে ভগৱান বিশ্বকৰ্মাৰ খং উঠে আৰু ভগৱান বিশ্বকৰ্মাৰ কৃপাতে সেই স্বামী-স্ত্ৰীহালৰ গোটেই বছৰটো কাজিয়াৰ মাজেৰে দিন কটাবলগীয়া হয় আৰু তেওঁলোকৰ জীৱনত ডাঙৰ বিপদ অহাটো খাটাং বুলি বিশ্বাস কৰা হয়। সেইবাবে আপোনালোকে বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন অকণমান সাৱধানতা অৱলম্বন কৰাটো উচিত। বিশ্বকৰ্মা জয়ন্তীৰ দিনাখন তামসিক আহাৰ গ্ৰহণ কৰি পূজা কৰিব নালাগে। পাৰিলে এই দিনটোত ব্ৰত ৰাখিব লাগে নাইবা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু পূজা শেষ নোহোৱা পৰ্যন্ত আহাৰ গ্ৰহণ কৰিব নালাগে। যদি এই দিনটোত আপুনি ভগৱান বিশ্বকৰ্মাক আগবঢ়োৱা সেন্দুৰ বা চন্দনেৰে ব্যৱসায় প্ৰতিষ্ঠানত এটা স্বস্তিক চিহ্ন অংকন কৰিব পাৰে তেন্তে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান নজৰ-দোষৰ পৰা মুক্ত হৈ উন্নতিৰ দিশলৈ আগবাঢ়িব। প্ৰিয় দৰ্শক, আশা কৰিছোঁ ভগৱান বিশ্বকৰ্মাৰ সম্পৰ্কে কথাবোৰ জানি ভাল লাগিলে। যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় বিশ্বকৰ্মা বুলি লিখিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।